জীৱশ্ৰেষ্ঠ মানুহ বুলি কোৱা হয়, খালি মানুহে বহুত ডাঙৰ ডাঙৰ ভুল কৰে। এই সৰু সৰু কণমানি কুকুৰ পোৱালিকেইটাৰ মাকজনীক মাৰি পেলাবলগীয়া হ'ল মৰিয়াই। এইটো কি ভাল কাম কৰিলে তেওঁলোকে? সঁচাকৈ জীৱশ্ৰেষ্ঠ মানুহ মানে পোৱাৰ কোনো অধিকাৰ নাই মানে। কি বহুত দুখ লাগিল। আপোনালোকে নিউজটো চাব। আৰুনো কি ক'ম, এনেকুৱা কৰিব নালাগিছিল, কিন্তু তেওঁলোকে ভুগিব, এদিন হ'লেও এদিন ভুগিব। আপোনালোকে চাবচোন নিউজটো। দুদিন পূৰ্বে এজনী কুকুৰে জন্ম দিছিল 5টা পোৱালি। কিন্তু জীৱশ্ৰেষ্ঠ মানৱৰ নৃশংসতাৰ বলি 5টা পোৱালিৰ মাতৃৰ মৃতদেহত দুগ্ধ বিচাৰি 5 পোৱালিৰ কান্দোন। পোৱালিকেইটাৰ দুখ সহ্য কৰিব নোৱাৰি সকলোৰে নিগৰিছে চকুলো। 5টাকে পোৱালি এৰি থৈ গুচি যাবলগীয়া হ'ল। তেতিয়াহ'লে মাকৰ হৃদয়খন কেনেকুৱা লাগিছে? আমিও মাতৃ হিচাপে ভাগি পৰিছো, সকলোৱে ভাগি পৰিছে। আমাৰ ইয়াত যিমান উপস্থিত আছে প্ৰত্যেকে খুব দুখ প্ৰকাশ কৰিছে। মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়, কিন্তু এই জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাই কেতিয়াবা চৰম সীমা অতিক্ৰম কৰে। চাওক কেনেদৰে মাতৃৰ মৃতদেহৰ পৰা গাখীৰ খাব বিচাৰিছে পোৱালিকেইটাই। এই কৰুণ ঘটনা সংঘটিত হৈছে নগাঁৱৰ পুৰণি গুদামৰ মিকিৰহাটী গাঁৱত। দুদিন পূৰ্বে পোৱালি জন্ম দিয়া কুকুৰজনীক গাঁৱৰে এইজন দিব্যজ্যোতি শইকীয়া ওৰফে দাদুলে হত্যা কৰাৰ অভিযোগ। যেতিয়া মোৰ বস্তুটো এটেক কৰিছে, মই এটা ব্ৰইলাৰ সংস্থাপন কৰিছো, মোৰ ল'ৰা ছোৱালী আছে। কুকুৰ এজনী আমাৰ ঘৰলৈ, আমাৰ চুবুৰীটোতে থাকে। অহা আজি এবছৰমান হৈছে। তাই মানে সৰুতে আহিছে। এইবাৰ তাই পোৱালি দিছে, প্ৰথম পোৱালি। বেছি বয়সৰ কুকুৰ নহয়। তাৰপিছত তাই মানে কি আমাৰ সেই চুবুৰীটোৰ লগতে আমাৰ গোটেই গাঁওখনৰ মানুহখিনিকে সুৰক্ষা কৰে। আৰু কুকুৰজনীক আমি খুব মৰম কৰোঁ। কাৰণটো হৈছে আমাৰ গাঁৱত কুকুৰ খুব কম, মাত্ৰ 2টা কুকুৰ আছে। আৰু কুকুৰ লাগে, আজি চোৰ ডকাইতৰ ইমান সমস্যা, সেইকাৰণে কুকুৰজনী আমাক বহুত মানে ছেফটি দিয়ে। আৰু তাইক আমি বহুত মৰমো কৰোঁ। সৰুৰে পৰা তাইক আমি ক'লৈকো যাবলৈ নিদিওঁ। যেতিয়া আমাৰ চুকটোলৈ আহিল, তেতিয়া আমি তাইক খুব মানে মৰমে ৰাখিছোঁ। চবেই খুৱাওঁ বোৱাওঁ চুবুৰীটোত মিলি। কাৰো একো অনিষ্ট নকৰে। না ছাগলী ধৰে, না গৰু পোৱালি ধৰে, মুৰ্গী, হাঁহ। কোনোবা যদি বেছিকৈ জোৰ দি গুচি যায়, কুকুৰজনী অথচ ভয়হে কৰে, তাই দৌৰিহে আহে। তাই কিন্তু কেতিয়াও কাৰো পোকত দৌৰি আজিলৈকে কাৰো অনিষ্ট কৰিছে বুলি আমি ক'ব নোৱাৰিম। তাৰপিছত আহিল মানে আমাৰ গাঁৱৰে মানুহ ঘৰৰ দাদুল শইকীয়া, তেওঁলোকৰ ঘৰতে ব্ৰইলাৰ ফাৰ্ম আছে। তেওঁলোকৰ ঘৰত হেনো কুকুৰজনী প্ৰায় আহি থাকে। আৰু আজি ক'লে তেওঁ হেনো 69টা নে কেইটা তেওঁ হেনো ব্ৰইলাৰ অনিষ্ট কৰিলে, মাৰি পেলালে। সেইকাৰণে সিহঁতৰ মাকে পিতেকে ধৰি গোটেইকেইটা মিলি কুকুৰজনী মাৰি পেলালে। এতিয়া দিব্যজ্যোতি ওৰফে দাদুলৰ বিৰুদ্ধে ৰাইজ কাষ চাপিছে আৰক্ষীৰ। বিচাৰিছে দাদুলৰ উচিত শাস্তি। ব্যৱস্থা মই থানাত কমপ্লেইন দিলোঁগৈ, থানা মানুহ আহিব। আৰু এতিয়া মই ভাবিছোঁ কি, কাৰণ এতিয়া নতুন আইনৰ যোগেদি আইনত আমি শিশু আইনৰ কাৰণে কৰিব পাৰিম। জীৱ জন্তুৰ কাৰণে নতুন সুৰক্ষা আইন আহিছে। কাৰণ পোৱালিকেইটা চকুৱে ফুটা নাই, কাৰণ কোনেওতো চাব নোৱাৰে ন। কাৰণ পোৱালিকেইটা গাখীৰ খোৱাৰ কথা আছে। আৰু সেইখিনি বস্তু আমি আইনক ভালকৈ জনাম, আইনে কি ব্যৱস্থা লয় চাওঁ। তাৰপিছত নহ'বা আমি গাঁৱত আমি মেল দি পেলাই আমি নিজেও ব্যৱস্থা কৰিম। সেইটো চামগুৰিৰ পৰা অভিজিত বৰা, অসম লাইভ 24 NB নিউজ।